গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সন্মুখত কেৱল জাবৰ আৰু জাবৰ। গোলাঘাটৰ আগশাৰীৰ শিক্ষানুষ্ঠান অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বাহিৰে ভিতৰে হাবি জংঘল আৰু সন্মুখভাগ দোকান পোহাৰৰ সন্মুখত জাবৰে ভৰি পৰাত মহাবিদ্যালয়খনত কদৰ্যময় পৰিৱেশে বিৰাজ কৰিছে। এই কদৰ্য ৰূপ দেখুৱাইছোঁ একাংশ মহিলাই ইয়া চফা কৰাৰ পৰিলক্ষিত হৈছে। আপোনালোক ক'ৰ পৰা মানে আহিছে? নৰাগাঁও খুমটাই সমষ্টি ন? খুমটাই সমষ্টি। অঁ, আপোনালোকে কি কি ইয়াত চফা কৰিলে? ৰাস্তাটো পৰিষ্কাৰ হৈ ৰখাৰ পৰিৱেশ পৰিষ্কাৰ হৈ ৰখাৰ কাৰণে আমি ওলাই আহিছোঁ মহিলাসকল। আচ্ছা, অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সন্মুখতে মানে আমাৰ কদৰ্য ৰূপ খুমটাই সমষ্টিৰ একাংশ মহিলাই আচলতে ইয়াত স্বচ্ছ অভিযান বুলি ক'ব লাগিব। তেখেতসকলক কৈছে এইটো তেখেতসকলক মানে শলাগটো ল'ব লাগিব। পুৱাই পুৱাই আহি তেখেতসকলে অভিযান্ত্ৰিক মহাবিদ্যালয়ে খুব সুন্দৰভাৱে চফা কৰা পৰিলক্ষিত হৈছে। এয়া অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সন্মুখত মই দেখাইছোঁ। কি ক'ব আপোনালোকে এই ক্ষেত্ৰত মানে কি ক'ব যে কেনেকৈ চফা আপোনালোকে কৰিছে যে আচলতে আপোনালোকে লেতেৰা দেখিছে নিশ্চয়, কি ক'ব? ইমানেই জাবৰ জোথৰ লেতেৰা হৈ মানে আছে ৰাস্তাটো, আমি পৰিষ্কাৰ হৈ থকাটো বিচাৰোঁ, সেইবাবে আমি পৰিষ্কাৰ কৰিবলৈ ওলাই আহিছোঁ। সকলো ওলাই আহিলে ভাল পাওঁ, পৰিষ্কাৰ হৈ থাকে। বটল হওক সেইখিনি বুটলি কৰি জাবৰ জোথৰখিনি পেলাই কৰি দিয়াটো আমি বিচাৰোঁ। যিহেতু 25 আৰু 26 তাৰিখে নহয়নে? অঁ, এইটো খুমটাই এইটো হেৰি নৰাগাঁও ষ্টেডিয়াম উন্মোচন হ'ব। সেইটো কাৰণে আপোনালোকে এই গোটেই ৰাস্তাটো অকণমান চফা কৰিছে। হয় হয়, সেইটো খুব এটা সুন্দৰ পদক্ষেপ লৈছে। 25 আৰু 26 অক্টোবৰত খুমটাই সমষ্টিৰ নলাদলখীয়াত নৱনিৰ্মিত ষ্টেডিয়াম উদ্বোধনৰ উপলক্ষে এজাক পুৰুষ আৰু মহিলাই ৰাস্তাটো চাফাই অভিযান চলোৱাৰ লগতে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সন্মুখভাগ বহু সময় ধৰি ঝাৰু দি চাফা কৰি নিদৰ্শন দাঙি ধৰে। বৃহত্তৰ এটা এলেকাত মানে বহুত জাবৰ জোঁথৰ এইবিলাক হৈ আছে। ওচৰতে এইখন এতিয়া গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় অসম লিখা আছে, সন্মুখত কিমান জাবৰ ওলাইছে চাই লওক। এইবিলাক আমি বিধায়কৰ কাৰণে আমি এইবিলাক চাফা কৰি আছোঁ। এতিয়া যিহেতু চাফ চিকুণটো মেইন বস্তু, অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সন্মুখত কিমান যাব ওলাইছে চাওক। চৌপাশটো গোটেই লেতেৰা হৈ আছে, বহুত লেতেৰা। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30 নৱেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।